নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ বন্ধুসকল যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা নতুন কোৰ্ছৰ এডমিশ্যনৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে গতিকে এই কোৰ্ছ সম্বন্ধে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব তো চাওক এইখন আহিছে নটিফিকেশ্যনখন আৰু এই ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰেল বায়'টেকনলজি ফালৰ পৰা মুকলি কৰিছে অনলাইন চাৰ্টিফিকেট কাম ক্ৰেডিট কোৰ্ছটোৰ নাম হৈছে অন ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰৰ ওপৰত দ্য ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ বায়'টেকনলজি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট ইজ গোয়িং টু অফাৰ এন online certificate cum credit course climate resilient agriculture for students research scholars faculties and scientists of the northeast India and other part of the country এইটো এটা অনলাইন প্লেটফৰ্মত কোৰ্ছ এইটো আপোনালোকৰ কোৰ্ছটো কৰা হ'ব অৰ্থাৎ আপোনালোকে কত যাব নালাগে ঘৰৰ পৰা এইটো অনলাইন মোডত কোৰ্ছটো কৰিব পাৰিব আৰু চাৰ্টিফিকেটটো লাভ কৰিব আৰু ইয়াৰে এক্সপিৰিয়েন্সটো লাভ কৰিব পাৰিব ইয়াতে চাওক অনলাইন প্লেটফৰ্ম গুগল মিটত ক্লাছটো কৰোৱা হ'ব সম্পূৰ্ণভাৱে দ্য কোৰ্ছ হেজ বিন ডিজাইনড এণ্ড ফৰ্মুলেটেড আণ্ডাৰ দ্য এজিছ অফ দ্য Erasmus Plus program plus European Union sponsored ADAPTNet project and is outcome of an international collaboration of Assam Agriculture University logote 3 European and 4 Indian institute. The aim of the course is to make learners aware about the climate change and its impact on agriculture and allied sectors. Yate koise je ei course jitu kora hobe ei course tur ইয়াতে এইমটো অৰ্থাৎ লক্ষ্যটো ইয়াতে কি বুলি কৈছে চাওক আপোনালোক শিকাৰুসকলক পৰিৱেশ যেটো এগ্ৰিকালচাৰ আৰু ইয়াৰ লগত জড়িত সেক্টৰসমূহত যেটো আপোনালোক ক্লাইমেট অৰ্থাৎ জলবায়ু আৰু ইয়াৰ যেটো আপোনালোক পৰিৱৰ্তনৰ যেটো ইম্প্যাক্ট অৰ্থাৎ প্ৰভাৱ হেতুৰ বিষয়ে কেনেকুৱা প্ৰভাৱ এই বিষয়ে শিকোৱা হ'ব আৰু কৈছে আপন সাকসেসফুল কমপ্লিশন দ্য ক্যান্ডিডেট উইল বি অৱাৰ্ডেড উইথ এ কোৰ্স কমপ্লিশন সাৰ্টিফিকেট আপোনালোকে যেতিয়া কোৰ্সটো কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ সাৰ্টিফিকেট লাভ কৰিব দ্য ক্লাसेस উইল বি কন্ডাক্টেড বাই এ গ্ৰুপ অফ trained and competent faculties of Assam Agriculture University as well as renowned scientists, experts from European and other Indian institute. অর্থাৎ ইয়াতে আপোনালোকৰ এটা ওয়েল ট্ৰেইন গ্ৰুপৰ দ্বাৰা ইয়াতে কোৰ্সটো কৰোৱা হ'ব ইন্টাৰেষ্টেড ক্যান্ডিডেট আৰ এনকাৰেজড টু এপ্লাই বাই ফিলিং ইন দ্য গুগল ফৰ্ম আপোনালোকৰ গুগল ফৰ্মৰ ফিল আপ কৰিব লাগিব দ্য লিংক ফৰ হুইচ গিভেন বিলো ইয়াতে তলত লিংক দিয়া আছে ইয়াতে কোৰ্স ডিউৰেশ্যন কোৰ্সৰ সময়টো দিয়া আছে এপ্ৰক্সিমেটলি ইয়াতে 5 মাহ মান কৰা হ'ব আৰু লগতে কৈছে যে 2 to 3 hours per week সপ্তাহত বেছি নহয় ইয়াতে 2 পৰা 3 ঘণ্টা সময় আপোনালোকৰ কোৰ্সটো ইয়াতে অনলাইন ক্লাছটো কৰা হ'ব ডিউৰিং ফেব্ৰুৱাৰী মাৰ্চ আৰু ইয়াতে কৈছে ইয়াৰ পৰা জুন বা জুলাইলৈকে 2025 ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ৰাখিছে পোষ্ট গ্ৰেজুৱেট সকলে কৰিব পাৰিব বা পিএইচডি ষ্টুডেন্টছে নাইবা পোষ্ট ডক্টৰেল ফেলোজ ৰিচাৰ্চ স্কলাৰ্ছ টিচিং ফেকাল্টিজ সায়েন্টিষ্ট এপ্লাই ক্ষেত্ৰত ক্যান্ডিডেট মে ৰেজিষ্টাৰ যেটো আপোনালোকৰ ইয়াতে লিংক আছে এই লিংকত আপোনালোকে ইয়াৰ পৰা কপি কৰি লৈ তাৰ পিছত গুগল ফৰ্মত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ইয়াতে কোৰ্স ফিজটো 2000 ৰখা হৈছে সিলেক্টেড ক্যান্ডিডেট উইল বি ইন্টিমেটেড ফৰ দ্য প্ৰসেস অফ পেমেন্ট লাষ্ট ডেট টু ৰাখিছে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখলৈকে গতিকে আপুনি যদি ইয়াৰ বাবে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় ইয়াতে এপ্লিকেশনটো কৰিব পাৰে আৰু আপোনালোকে কিবা প্ৰবলেম পালে ইতলো যদি দিয়া আছে কন্টাক্ট ইমেইল দিয়া আছে আপোনালোকে ইয়াতে কন্টাক্টটো কৰিব পাৰে নোটিফিকেশনৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে এবাৰ ভালদৰে প্ৰথমতে পঢ়ি চাব ভিডিওটো ইমানে আছিল থ্যাংক ইউ